712 712ত প্ৰথমবাৰ ভাৰতবৰ্ষত মুছলমানৰ প্ৰৱেশ ঘটিছিল। 712 712ৰ পিছত বহু বছৰ ব্ৰিটিছ অহালৈকে ভাৰতবৰ্ষত মোগল বা মুছলমানসকলৰ শাসন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছিল। শাসন একচুৱেলি নহয়, শাসনটো ভাল শব্দ। ভাৰতবৰ্ষৰ সনাতনী সভ্যতা, সনাতনী সংস্কৃতিক ধ্বংস কৰি আমাৰ যাতে জাতিটোক পংগু কৰিব পাৰে, আমাৰ পৰিচয়টোক যাতে নিঃশেষ কৰিব পাৰে, এই ধৰণে তেওঁলোকৰ যিটো শাসনকাল আছিল 712ৰ পৰা আৰম্ভ কৰি ব্ৰিটিছ অহালৈকে, গোটেই কালখণ্ড যদি আমি চাবলৈ যাওঁ তেতিয়া দেখিম আমাৰ সকলো গৌৰৱৰ প্ৰতীক, আমাৰ স্বাভিমানৰ প্ৰতীক, আমাৰ একতা, আমাৰ মাজত যি সমন্বয় আছিল, এই গোটেইবিলাকক ভাঙি থান বান কৰি আমাৰ জাতিটোক কেনেকৈ পংগু কৰিব পাৰে, দেশখনক কেনেকৈ অস্থিৰ কৰিব পাৰে, দেশখনৰ সম্পদ কেনেকৈ লুটি লৈ যাব পাৰে, দেশখনৰ আটাইতকৈ শ্ৰদ্ধেয় নাৰী শক্তিৰ ওপৰত আমাৰ পৰম্পৰাত যাক আমি সদায় শিৰত স্থান দিওঁ, আমাৰ আই মাতৃ মহিলা সমাজক কি ধৰণে শোষণ কৰিব পাৰে, এই গোটেইবিলাক ঘটনাৰ আচলতে আমি বহুতেই নাজানোই কেনেধৰণে তেওঁলোকৰ শাসনত আমাৰ বিশেষকৈ আদ্য শক্তি নাৰী শক্তিৰ ওপৰত কিদৰে অত্যাচাৰ শব্দটো কম হয়, ভয়ানক যি শোষণ অত্যাচাৰ উৎপীড়ন চলাইছিল, সেই গোটেই ঘটনাবিলাক যদি আমি অকণমান অধ্যয়ন কৰোঁ, তাৰ ভিতৰত ৰাণী অহল্যাবাই হোলকৰৰ কৰ্মজীৱনৰ পৰা কি সেই সময়ত পৰিৱেশ হৈছিল, পৰিস্থিতি হৈছিল, সেই কথাবিলাক আমি অনুমান কৰিব পাৰোঁ।